আপুনি যদি অৰুণোদয় আঁচনি আৰু PM কিষাণ হিতাধিকাৰী বা আপোনাৰ অৰুণোদয় আঁচনিত নাম এতিয়াও নাই তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ চাব। মাত্ৰ 3 মিনিট সময় দিয়ক, কাৰণ আজিৰ এইটো ভিডিঅ'ই আপোনাৰ বহু সমস্যাৰ সমাধান কৰিবলৈ গৈ আছে। যিহেতু আগষ্ট মাহত অৰুণোদয় আঁচনিৰ ধন মুকলি কৰিলে, কিন্তু বহুতৰে একাউণ্টত এতিয়া পইচা সোমোৱা নাই। কিয় সোমোৱা নাই বা আপুনি এতিয়া কি কৰিব লাগিব, লগতে PM কিষাণ 24 নম্বৰ কিস্তি অতি সোনকালে এইবাৰ খেতিয়কসকলে পাব। যিসকল খেতিয়কে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকৰ ইতিমধ্যে ফাৰ্মাৰ ID হৈ গৈছে। ফাৰ্মাৰ কাৰ্ড থাকিলে এতিয়াৰে পৰা পাব সাৰ, বীজ আৰু বহুতো গছপুলি। গতিকে ফাৰ্মাৰ কাৰ্ডখন ক'ত পাব, কেনেকৈ ডাউনলোড কৰিব, সকলো কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম বা সকলো কথা আপোনালোকক বুজাই দিম। মই আপোনালোকক আগতে কৈছিলোঁ যে যদি আপুনি ডিচেম্বৰ মাহত অৰুণোদয় আঁচনিৰ টকা পাইছিলে, অৰুণোদয় আঁচনিৰ ধন পাইছিলে, তেনেহ'লে আপুনিও যদি ভাবি আছে যে ময়ো আগষ্ট মাহত এই অৰুণোদয় আঁচনিৰ পইচাটো পাম, কিন্তু ভুল ভাবি আছে। আৰু যদি আপুনি PM কিষাণ 23 নম্বৰ কিস্তি পাইছিল, আপুনিও যদি ভাবি আছে 24 নম্বৰ কিস্তিটো সোমাই যাব, তেন্তে আপুনিও ভুল ভাবি আছে। কাৰণ অৰুণোদয় আঁচনি পাবলৈ DBT লিংক লাগিব আৰু PM কিষাণ পাবলৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন লাগিব। এতিয়া এই দুয়োটা সুবিধা আপুনি এতিয়াৰে পৰা আপোনাৰ মোবাইলত পাব। মাত্ৰ 1 মিনিটত অৰুণোদয় আঁচনিৰ DBT লিংক আছেনে নাই আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা PM কিষাণ কাৰ্ড আপুনি খুব সহজে এতিয়া ডাউনলোড কৰিব পাৰিব আপোনাৰ মোবাইলত। আৰু শেষত দিম মই আপোনালোকক এনে এটা গুৰুত্বপূৰ্ণ তথ্য, যাৰ সহায়ত আপুনি ঘৰতে বহিয়েই বিজনেছ আৰম্ভ কৰাৰ সুবিধা লাভ কৰিব। নমস্কাৰ, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনাৰ নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে বেছি দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই আহিছোঁ এতিয়া কম্পিউটাৰৰ স্ক্ৰীনলৈ। প্ৰথমতে মই আপোনালোকক দেখুৱাম ফাৰ্মাৰ ID কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব। যিহেতু ফাৰ্মাৰ ID কাৰ্ডখন থাকিলে আজিকালি আপোনালোকে কৃষকসকলে সাৰ পায়, বীজ পায় আৰু বিভিন্ন ধৰণৰ গছপুলি পায় আৰু বিভিন্ন ধৰণৰ সা সুবিধা পায়। তো প্ৰথমতে মই আপোনালোকক ফাৰ্মাৰ ID কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো দেখুৱাম। যিহেতু ফাৰ্মাৰ ID কাৰ্ডখন আজিকালি কি হৈছে, মেণ্ডেটৰী হৈ গৈছে। তাৰপিছত অৰুণোদয় আঁচনিৰ DBT লিংক আছেনে নাই কেনেকৈ 1 ছেকেণ্ডত চেক কৰিব সেইটো মই আপোনালোকক দেখুৱাম। প্ৰথমতে এতিয়া মই ফাৰ্মাৰ ID কাৰ্ডখন দেখুৱাই আছোঁ প্ৰুফ হিচাপে। তাৰপিছত আপোনালোকক দেখুৱাম NPCI DBT লিংক, মানে অৰুণোদয় আঁচনিৰ DBT লিংক আছেনে নাই সেইটো দেখুৱাম। তো ফাৰ্মাৰ ID কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে প্ৰথমতে আপুনি ইয়াতে ক্লিক কৰিব লাগিব, যিটো প্ৰথমতে আপোনালোকে দেখিছে ফাৰ্মাৰ ছাৰ্ভিচ। এইটো কেনেকৈ কি কৰিব লাগে সকলো কথা কৈ আছোঁ। প্ৰথমতে এইটো চাই লওক কেনেকৈ ডাউনলোড কৰিব লাগে। এইটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে দেখা পাব ফাৰ্মাৰ কাৰ্ড PDF 2, ইয়াত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীন অ'পেন হৈ যাব। ইয়াত আপোনালোকে একো কৰিব নালাগে, মাত্ৰ আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো টাইপ কৰিলে হ'ব। মই ইয়াতে আধাৰ কাৰ্ড নম্বৰটো টাইপ কৰিলোঁ। আধাৰ কাৰ্ড নাম্বাৰটো টাইপ কৰাৰ পিছত ইয়াতে আপুনি ষ্টেটটো ক্লিক কৰক। ষ্টেটটো ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি দেখা পাব জেনেৰেট PDF। জেনেৰেট PDFত ক্লিক কৰক। তাৰপিছত ইয়াতে অ'কে বটনটো টিপি দিয়ক। অ'কে কৰাৰ লগে লগে 1 ছেকেণ্ডৰ ভিতৰত আপোনাৰ সন্মুখত ফাৰ্মাৰ ID কাৰ্ডখন অ'পেন হৈ যাব। আপোনালোকে দেখিছে ৰাইট ছাইডে ফাৰ্মাৰ চাৰ্টিফিকেট জেনেৰেটেড ছাকচেছফুলি। আপোনালোকে 1 ছেকেণ্ডত আপুনি এইখন ডাউনলোড কৰিব পাৰিব। যদি আপুনি পাৰ্চনেলভাৱে ইউজ কৰি আছে বা আপোনালোকে আপোনাৰ পাৰ্চনেলিভাৱে এই কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু যদি আপুনি বিজনেছ হিচাপে এইটো পৰ্টেল ল'ব বিচাৰে তেনেহ'লে আপোনালোকে বিজনেছ হিচাপেও এই পৰ্টেলটো ল'ব পাৰিব। অনলাইনৰ দোকান দিব বিচাৰিছে বা CSC চেণ্টাৰ আছে আপোনাৰ, যদি CSC চেণ্টাৰ আপোনাৰ আছে তেনেহ'লে যদি আপুনি এইটো পৰ্টেল লয় আপুনি বহুত লাভৱান হ'ব পাৰিব। এইটো মই কেনেকৈ কৰিব লাগে সেইটো এতিয়া মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰ খুলি লৈ পেলাই আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব starvle.xyz, ঠিক আছে। তাৰপিছত আপোনালোকে এণ্টাৰ মাৰি দিব। এণ্টাৰ মাৰাৰ লগে লগে আপোনাৰ সন্মুখত এখন চিম্পল ডাছবৰ্ড অ'পেন হৈ যাব।
ইয়াতে আপোনালোকে কি কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমতে ৰেজিষ্টাৰ কৰাৰ পিছতহে আপোনালোকে ইয়াত লগইন কৰিব পাৰিব তো মই ৰেজিষ্টাৰ বটামত ক্লিক কৰি দিছোঁ ৰেজিষ্টাৰ বটামত ক্লিক কৰাৰ লগে লগে অকমান প্ৰসেসিং হ'ব প্ৰসেসিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন ওপেন হৈ যাব তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব আপোনাৰ নেম ইয়াতে আপোনাৰ নামটো দিব যদি আপোনাৰ দোকান আছে দোকানৰ নামটো দিব পাৰিব যদি দোকান নাই তেনেহলে আপোনাৰ নামটোৱে ইয়াতে আকৌ দিব পাৰিব ঠিক আছে তাৰ পিছত আছে ইউজাৰ টাইপত আপোনালোকে ডিস্ট্ৰিবিউটৰ দিব পাৰে বা ৰিটেইলাৰো দিব পাৰে তাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে দি দিব পাসপোর্ট আপোনাৰ পছন্দ মতে দি দিব আপোনাৰ ইমেইল আইডিটো দি দিব তাৰ পিছত এখিনি টাইপ কৰাৰ লগে লগে ফিল আপ হোৱাৰ লগে লগে ক্ৰিয়েট একাউন্ট কৰি দিব ক্ৰিয়েট একাউন্ট কৰাৰ লগে লগে আপোনালোকৰ একাউন্ট লগে লগে ক্ৰিয়েট হৈ যাব তাৰ পিছত আপোনালোকে লগইন কৰিব পাৰিব লগইন কৰাৰ পিছত এনেকুৱা এখন ড্যাশবোৰ্ড আপোনালোকৰ সন্মুখত ওপেন হৈ যাব মইতো আপোনালোকক দেখালোৱে প্ৰথমতে ফাৰ্মাৰ আইডি কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব এতিয়া আপুনি যদি আপোনাৰ অৰুণোদয় আঁচনিৰ ডিবিটি লিংকটো আছে নে নাই সেইটো চাব বিচাৰে তেনেহলে আপোনালোকে ইয়াতে এনপিচিআই ডিবিটি চেক ন ওটিপি ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব তো মই আপোনালোকক ইয়াতে ক্লিক কৰি দেখাই আছো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন ওপেন হৈ যাব য'ত আপোনালোকে দেখা পাব এনপিচিআই ডিবিটি চেক এনপিচিআই ডিবিটি চেক 2 এনপিচিআই ডিবিটি চেক 3 আপোনালোকে ইয়াতে গোটেই কেইটা অপচনতে ক্লিক কৰি পেলাই আপোনালোকৰ ডিবিটি চেক কৰিব পাৰিব তাৰ পিছত এটো যদি মই বেক কৰাৰ লগে লগে এখন যেটো ড্যাশবোৰ্ড আছে এই ড্যাশবোৰ্ডখনত আপোনালোকে চাব পাৰে ফাৰ্মাৰ সাৰ্ভিস আছে পান কাৰ্ড সাৰ্ভিস পাব বহুতো ধৰণৰ সুবিধা পাব যদি আপোনালোকে এখন সিএসসি সেন্টাৰ আছে বা আপোনালোকে যদি এখন অনলাইন বিজনেস কৰিব বিচাৰিছে আপুনি এটো যদি পোৰ্টেল লয় আপুনি এটো লৈ পেলাই বহুতো কাম কৰিব পাৰিব কি সাৰ্ভিস আছে গোটেইবিলাক সাৰ্ভিসে মই আপোনালোকক সেপাৰেটকে বনাই দেখাবলৈ চেষ্টা কৰিম প্ৰথমতে পান কাৰ্ড সাৰ্ভিসত মই ক্লিক কৰি পেলাই আপোনালোকক দেখাই আছো পান কাৰ্ড সাৰ্ভিসত আপোনালোকে কি সাৰ্ভিস পাব পান কাৰ্ড সাৰ্ভিসত আপোনালোকে ক্লিক কৰাৰ লগে লগে পান ফাইন ইনস্ট্যান্ট আপোনালোকে পান কাৰ্ড যদি হেৰাই যায় কোনোবাৰ পান কাৰ্ডখন আপোনালোকে ইনস্ট্যান্ট ফাইন কৰিব পাৰিব ঠিক আছে পান টু আধাৰ ফাইন যদি কোনোবাৰ আধাৰ কাৰ্ডখনো হেৰাই গৈছে পান কাৰ্ড খান থাকিলে পান কাৰ্ডৰ নাম্বাৰেৰে আপুনি আধাৰ কাৰ্ডখন উলিয়াব পাৰিব পান কাৰ্ডৰ ডিটেইলছ ইয়াতে উলিয়াব পাৰিব পান টু মাস্ক আধাৰ এখিনি আপোনালোকে কৰিব পাৰিব তাৰ পিছত আপোনালোকে ইয়াতে যদি বেক কৰো মই আপোনালোকক এতিয়া সাৰ্ভিস কেইটা দেখুৱাই দিম কি সাৰ্ভিস আছে তো তাৰ পিছত আছে ভোটাৰ সাৰ্ভিসত যদি মই আপোনালোকৰ এতিয়া ক্লিক কৰো ভোটাৰ সাৰ্ভিসত ক্লিক কৰাৰ লগে লগে ভোটাৰ মোবাইল লিংক কৰিব পাৰিব লগে লগে ভোটাৰ মোবাইল লিংক আপোনালোকে কৰিব পাৰিব দুটা অপচন আছে এই দুয়োটা অপচনে আপোনালোকে কাম কৰিব পাৰিব তাৰ পিছত আছে ভোটাৰ অৰিজিনাল পিডিএফ ডাউনলোড কৰিব পাৰিব লগে লগে 1 সেকেন্ডৰ ভিতৰত মই আপোনালোকক এতিয়া যেনেকে ফাৰ্মাৰ কাৰ্ডখন ডাউনলোড কৰি দিলো তেনেকৈ আপুনি এতিয়া ইয়াত ভোটাৰ অৰিজিনাল পিডিএফটো ডাউনলোড কৰিব পাৰিব ঠিক আছে এইটো খুব বেছি এটা ভাল অপচন হয় আপোনালোকৰ কাৰণে তাৰ পিছত ৰেশন কাৰ্ড সাৰ্ভিস আছে ৰেশন কাৰ্ড সাৰ্ভিসত আপোনালোকে কি কৰিব পাৰিব যদি আপোনালোকে ৰেশন কাৰ্ড কেতিয়াবা এপ্লাই কৰিছে আপুনি যদি এতিয়াও গম পোৱা নাই ৰেশন কাৰ্ডখন হৈছে নে হোৱা নাই তো আপুনি ৰেশন কাৰ্ড পিডিএফত ইয়াত গৈ আপোনালোকে কি কৰিব পাৰিব আধাৰ নম্বৰটো দি পেলাই লগে লগে আপোনালোকৰ ৰেশন কাৰ্ডখন ডাউনলোড কৰিব পাৰিব যদি ৰেশন কাৰ্ডখন আপোনাৰ এপ্ৰুভ হৈছে তাৰ পিছত ভেহিকেল সাৰ্ভিস আছে ভেহিকেল সাৰ্ভিসতো বহুত অপচন আছে মই আপোনালোকক দেখাই আছো ভেহিকেল সাৰ্ভিসত আপোনালোকে ক্লিক কৰাৰ লগে লগে ডিএল পিডিএফ ডাউনলোড কৰিব পাৰিব তাৰ পিছত ডিএল ফাইন কৰিব পাৰিব চেচিছ নাম্বাৰৰ পৰা আৰসি ফাইন কৰিব পাৰিব তাৰ পিছত ডিএল টু মোবাইল নাম্বাৰ ফাইন কৰিব পাৰিব বহুতো ধৰণৰ এনেকুৱা বহুত সাৰ্ভিস আছে য'ত এই পোৰ্টেলটো আপোনালোকৰ কাৰণে বহুত সুবিধাজনক হ'ব পাৰে তো এতিয়া যদি আপুনি লেফট সাইডেদি চাব যায় পান কাৰ্ড সাৰ্ভিস ভোটাৰ সাৰ্ভিস আধাৰ সাৰ্ভিস ভেহিকেল সাৰ্ভিস ফাৰ্মাৰ সাৰ্ভিস এনপিচিআই ডিবিটি চেক কৰিব পাৰিব ৰেশন কাৰ্ড সাৰ্ভিস ইলেক্ট্ৰিচিটি বিল সাৰ্ভিস আৰটিপিএছ সাৰ্ভিস এইটো পোৰ্টেলত এনেকুৱা ধৰণৰ ইমানেই সাৰ্ভিস আছে য'ত আপোনালোকক এটা ভিডিঅ'ত ক'বলৈ গ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব প্ৰত্যেকটো সাৰ্ভিসৰে বেলেগ বেলেগকৈ এটা কি কৰিম ভিডিঅ' বনাবলৈ চেষ্টা কৰিম
আৰু এই পৰ্টেলটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থ'ম আৰু এই পৰ্টেলৰ অনাৰজনৰ যিটো ফোন নাম্বাৰ আছে সেই ফোন নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি থ'ম আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকত ক্লিক কৰি পেলাই আপোনালোকে যদি কিবা অসুবিধা হয় তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছিলে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ গতিকে আজিলৈ ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত